মানে ধূপধাৰাত অৱস্থিত মেটেল বাইকৰ পৰা এইটো বাইকটো লোৱা আছিল বাজাজ 125 পালচাৰ। বাজাজটো আমি ফাইনেন্সতে লৈছিলোঁ, বাজাজ ফাইনেন্স। এইটো আপোনাৰ লোৱাৰ সময়ত তাৰমানে ডাউন পে'মেণ্ট দিছিলোঁ 20,000 টকা আৰু কিস্তি আছিল 36টা, 4,025 টকাকৈ। কিন্তু আমি এই 36টা কিস্তি মাৰাৰ পিছতো এতিয়া আৰু আমাৰ কিস্তি আমিতো কিস্তি শেষ কৰিছোঁ, কিন্তু অফিচৰ পৰা এতিয়া কৈ আছে আৰু 6টা কিস্তি বাকী আছে। সেইটো লৈ আমি তাৰমানে আপোনাৰ ধূপধাৰা অফিচত গ'লোঁ, যাই কেনে কোৱাতে আৰু এইটো আমাক কোনো ধৰণৰ ৰেছপন্স দিয়া নাই। ফাইনেন্সাৰজনে তাৰমানে কোনো ৰেছপন্স দিয়া নাই। নাম কি আছিল? জ্যোতিষময় কলিতা। বিভিন্নজনৰ তাৰমানে ফাইনেন্সাৰজনে কৈ আছে আপোনাৰ এইটো চেলছমেনে এইটো কৰিছে, কিন্তু আমি জনামতে চেলছমেনৰ ইয়াত একো হাত নাথাকে, তাৰমানে এইটো ফাইনেন্সাৰে কাম কৰে। কিন্তু এতিয়া ফাইনেন্সাৰে তাৰমানে আপোনাৰ এইটো কাণ সাৰ দিয়া নাই। ফাইনেন্সাৰৰ নামত এজাহাৰ দিছে নেকি? হয়, ফাইনেন্সাৰৰ নামত আমি থানাত এজাহাৰ এখন দিছোঁ। আজিৰ পৰা 3 বছৰ আগত আমি ধূপধাৰা মেণ্টেল বাজাজ ফাইনেন্স শ্ব'ৰুমৰ পৰা এখন বাজাজ পালচাৰ 25 এখন বাইক লৈছিলোঁ। এইটো EMI আছিল আপোনাৰ 4,025 টকাকৈ। 3 বছৰৰ কিস্তি কৰিছিলোঁ। ডাউন পেমেণ্টটো আমি 20,000 টকা দিছিলোঁ। 3 বছৰ কিস্তি দিয়াৰ পিছত এতিয়া আমি NOC ওলাব যাওঁতে এইটো গোৱালপাৰাৰ পৰা ফোন কৰিছে যে তোমাৰ গাড়ীৰ কিস্তি আৰু বাকী আছে। আমি 3 বছৰ কিস্তি কৰিছোঁ, 3 বছৰ কিস্তিখন দিছোঁ, তেতিয়াতো আমাৰ কোনো ধৰণৰ কিস্তি নাই। সিহঁতে ক'লে না তোমাৰ গাড়ীৰ কিস্তি 42 হৈ আছে আৰু 6টা বাকী আছে। তেতিয়া আমি ধূপধাৰা ডিলাৰত গ'লোঁ, যাই পেলাই যিয়ে ফাইনেন্স কৰিছিলে তাৰ লগত আমি কথা পাতিলে সি ক'লে যে না এইটো কামটো মই কৰা নাই, বেলেগে বুলি দেখাইছে, চেলমেনক বুলি দেখাইছে। কিন্তু সি আচলতে ফাইনেন্সটো সিয়ে কৰিছে, আমি যি কৰিব লগা আছে তাকে আমি কৰিছোঁ, কিন্তু সি আমাক পাত্তা নিদিয়ে। আৰু আজিও গৈছিলোঁ, মানে এইটো আমাক একো ৰেছপন্সিবল দিয়া নাই সিহঁতে। কলিতা, জ্যোতিষময় কলিতা, সিয়ে ফাইনেন্সটো কৰিছিলে। আজি আমি ধূপধাৰা থানাতো এজাহাৰ এখন দিছিলোঁ, দি আহিলোঁ। ইয়াৰ কাৰণে আৰু 6টা কিস্তি আমাক ভুক্তি ভৰিব লগা হৈছে। এইখিনি আমাৰ এতিয়া পুলিচ প্ৰশাসনৰ ওচৰত কি বিচাৰে? এইটো আমি ন্যায়টো বিচাৰোঁ, যিহেতু আমাক গাড়ী লোৱাৰ সময়ত আমাক কৈছিলে যে আপোনাৰ 3 বছৰৰ কিস্তিখন বনাই দিলোঁ, 3 বছৰৰ কিস্তিটো আপুনি 4,025 টকাকৈ দি যাব। আমি 3 বছৰ কিস্তিটো শেষ কৰিলোঁ, কৰাৰ পিছত এতিয়ালৈকে আৰু আমি NOC ওলোৱাতে আমি গম পালোঁ যে আৰু 6টা কিস্তি আমাৰ বাকী আছে। সিহঁতে কিস্তি বনাইছে 42টা। আমাৰ পৰা ডাউন পেমেণ্ট লৈছে 20,000 লৈ পেলাই, আৰু গাড়ীৰ দামটো আছিলে আপোনাৰ 1,12,000 নেগেট আছিলে। এতিয়া আমাৰ কিস্তি দি পেলাই গাড়ীটোৰ দাম পৰিব এতিয়া 1,90,000 মান আহি যাব। এইটো বাজাজ পালচাৰ 25 গাড়ী লৈছোঁ। আমাৰ এনেকুৱা চিষ্টেমৰ ইহঁতে 2 নম্বৰী কৰি আছে। সেইটো কাৰণে গৈছিলোঁ, আজি বহুত বিতৰ্ক হ'ল তাৰ লগত, সি কোনো পাত্তা নিদিয়ে, সমাধান দিয়া নাই। সেইকাৰণে আমি প্ৰশাসনৰ ওচৰত যাই আমি এখন এজাহাৰ লিখিলোঁ তাৰ নামতে। এখন প্ৰশাসনে কি ন্যায় দিয়ে আমাক, সেইটো আমি অপেক্ষা